কোকৰাঝাৰত বিপিএফে গঠন কৰিবলগীয়া পঞ্চমখন বিটিচি চৰকাৰৰ শপত গ্ৰহণৰ চূড়ান্ত প্ৰস্তুতি। ইফালে বিপিএফ কৰ্মী সমৰ্থকৰ জংগী বিক্ষোভত কঁপিছে তামুলপুৰ জিলাৰ দৰংগাজুলি। স্থানীয় বিপিএফ কৰ্মীয়ে দাহ কৰিছে দৰংগাজুলিৰ পৰা বিজেপিৰ পাৰিষদ ৰূপে নিৰ্বাচিত হোৱা বিজিত গৌড়া নাৰ্জাৰীৰ পুত্তলিকা। কিন্তু বিপিএফ দলৰ নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত বিপিএফৰ নতুন চৰকাৰত বিজেপিৰ পৰাও কাৰ্যবাহী সদস্য থাকিব পাৰে বুলি ব্যাপক জল্পনা কল্পনা চলাৰ সময়ত দৰংগাজুলিত বিপিএফ কৰ্মীৰ এই খং ক্ষোভৰ কাৰণ কি? উত্তৰত ক'ব লাগিব ইয়াৰ পূৰ্বৰ অৰ্থাৎ 2020 চনৰ বিটিচি নিৰ্বাচনৰ সময়ৰ কথা। সেই নিৰ্বাচনত বিপিএফ প্ৰাৰ্থীৰূপে 26 নম্বৰ দৰংগাজুলিৰ পৰা জয়ী হৈছিল বিজিত গৌড়া নাৰ্জাৰী। কিন্তু সেইবাৰ বিপিএফ ক্ষমতালৈ নহাত বিজিত গৌড়াই দল সলনি কৰি বিজেপিত যোগদান কৰে। এইবেলি নিৰ্বাচনত বিজিত গৌড়াই দৰংগাজুলিৰ পৰা পুনৰ নিৰ্বাচিত হয় বিজেপিৰ টিকেটত। কিন্তু এইবেলি বিজেপি ক্ষমতাত নথকাত বিজিত গৌড়াই পুনৰ দল সলাই বিপিএফলৈ প্ৰত্যাৱৰ্তনৰ যোজা চলাইছে বুলি ওলাল এটা খবৰ। তাতেই ক্ষুণ্ণ হৈ পৰে দৰংগাজুলিৰ বিপিএফ কৰ্মীসকল। দলৰ বেয়া দিনত এৰি যোৱা বিজিত গৌড়া যাতে কোনো কাৰণতে উভতি আহিব নোৱাৰে সেই দাবীত ৰাজপথত তৈয়াৰ বিজিত গৌড়াৰ পুত্তলিকা জ্বলাই এই বিক্ষোভ দৰংগাজুলিৰ বিপিএফ কৰ্মীসকলৰ। এইখন মিছলীয়া নেতাক আমাক বিপিএফ দলক নালাগে আৰু কোনোপধ্যে যদি বিপিএফ দলত যদি লয় কিন্তু আমাৰ দৰংগাজুলি ব্লক বিপিএফে এককৈ ভয়ংকৰ আন্দোলন গঢ়ি তুলিব। অৱশ্যে ইয়াৰ পিছতেই বিজেপি এৰাৰ কোনো পৰিকল্পনা নাই বুলি স্পষ্টীকৰণ প্ৰকাশ কৰে বিজিত গৌড়া নাৰ্জাৰীয়ে। সংবাদমেল পাতি কয় বিজেপি হাইকমাণ্ডৰ নিৰ্দেশত কৰি যাব দলীয় কাম কাজ। আচৰিত খাইছোঁ, মই কোনো বিপিএফ দলৰ লগত যোগাযোগ কৰা নাই, যিহেতুকে মই বিজেপি দলৰ হৈ ইয়াত দৰংগাজুলিৰ ৰাইজৰ মৰম লৈ পেলাই নিৰ্বাচন জিকিছে আৰু মই আমাৰ প্ৰদেশ বিজেপিৰ যি নিৰ্দেশ তেখেতসকলৰ নিৰ্দেশতহে মই কাম কৰিম। ইফালে এই দৃশ্য কোকৰাঝাৰৰ। এফালে বিপিএফৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণ কমিটিৰ বৈঠক, আনফালে বডোফানগৰত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি। হাগ্ৰামা মহিলাৰীয়ে এদিন পূৰ্বেই ঘোষণা কৰিছে বিটিচি চুক্তিৰ প্ৰস্তাৱ অনুসৰি 14জন কাৰ্যবাহী সদস্য থাকিব এই চৰকাৰতো। বিটিচি চুক্তিত 14জন EM থাকে, স্পিকাৰ ডেপুটি স্পিকাৰ লৈ পেলাই 16জন। এই চাবত হ'ব, এইটো হ'ল কনষ্টিটিউচনেল প্ৰপৰ্চনেল। অৱশ্যে নতুন পৰিষদীয় চৰকাৰৰ ৰূপৰেখা নিৰ্ণয়ৰ লগতে পৰিষদত বিজেপিৰ কাৰ্যবাহী সদস্য থাকিব নে নাই এইবোৰ বিষয়ত সিদ্ধান্ত লোৱাৰ বাবে শুকুৰবাৰে বিয়লি হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত বহিছে দলৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণ কমিটিৰ বৈঠক। কিন্তু ইতিমধ্যেই ঠিক হৈছে যে বিটিচি বিধানসভাৰ প্ৰটেম অধ্যক্ষৰূপে ত্ৰিদীপ দৈমাৰীয়ে ল'ব শপত। বিটিচিৰ মুখ্য কাৰ্যবাহী বিষয়া আকাশদ্বীপে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছত আৰম্ভ হ'ব শপত গ্ৰহণ অনুষ্ঠান। 5 অক্টোবৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে পুৱাৰ ভাগত দোতামাত থকা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মূৰ্তিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব হাগ্ৰামা মহিলাৰী প্ৰমুখ্যে বিপিএফ নেতৃত্বই। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।